এই মুহূৰ্তত মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে এডিআৰই পৰীক্ষাক লৈ। এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ৰিজাল্টক লৈ ঘোষণা মুখ্যমন্ত্ৰীৰ। ২৭ ছেপ্টেম্বৰত আপলোড কৰিব এডিআৰইৰ তৃতীয় বৰ্গ পৰীক্ষাৰ এনচাৰ কিসমূহ। লগতে আপোনালোকে ৫০ টকাৰ বিনিময়ত আপোনাৰ OMR শ্বীটখন চাব পাৰিব। যে আপোনালোকে যিখন OMR শ্বীট লিখিছিলে সেই OMR শ্বীটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR শ্বীটখন ২৭ তাৰিখৰ পৰা সেবাৰ কাৰ্যালয়ত আবেদন কৰি সেবাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR শ্বীটটো এইবাৰ আপোনালোকে ৫০ টকা জমা দি সেবাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ ৫০ টকা। ঘৰত লৈ আহি OMR শ্বীটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই। শুদ্ধ উত্তৰটো কি? ২৮ তাৰিখে আমি এনসাৰ কিটো সেবাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ ২৭ তাৰিখৰ পৰা আপোনালোকে OMR শ্বীটখন আবেদন কৰি সেবাৰ পৰা ল'ব পাৰিব। ২৮ তাৰিখে সেবাৰ ৱেবছাইটত এনসাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো, OMR শ্বীটখন হাতত উলিয়াই লওক, এনসাৰ কি লগত মিলাই চাওক আৰু ১০০ৰ ভিতৰত ৫০ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো। এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। ৫০০ টকা দি আপোনালোকে সেবাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেবাই ভীম বুলি এনসাৰ কিট লিখিলে। আপোনালোকে শুদ্ধ কৰি দিলে সেবাক যে আপোনালোকৰ এনসাৰ কিটো ভুল। আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেবাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই ৫০০ টকাটো আপোনালোকে উভতাই পাব। ৫০০ টকাটো আমি এই কাৰণেই ফিজ লৈছো, নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে।